সাহিল আমাৰ কলনীৰ শইকীয়া আণ্টিৰ একমাত্ৰ ল'ৰা। কলনীৰ সকলো ল'ৰা ছোৱালীয়ে তাৰ ওপৰত পাগল আছিল। নহ'বনো কিয়, সাহিল দেখাত বহুত হেণ্ডছম আছিল, একেবাৰে হিন্দী চিনেমাৰ হিৰোৰ দৰে। তাৰোপৰি সি বিদেশৰ পৰা ডক্টৰ শিক্ষা লৈ আহিছিল। তেওঁলোকৰ এতিয়া টকা পইচাৰো কোনো অভাৱ নাছিল। তাৰ লগত এতিয়া বিয়া হোৱাৰ বাবে ছোৱালীৰ লাইন লাগি আছিল। মই চাগে একমাত্ৰ ছোৱালী আছিলোঁ যিয়ে তাৰ লগত বিয়া হ'বলৈ একো ইচ্ছা প্ৰকাশ কৰা নাছিল। সেয়া এই কাৰণেই নহয় যে মই অন্তৰে সেয়া বিচৰা নাছিলোঁ, কাৰণ মই জানিছিলোঁ যে মই কেতিয়াও তাৰ হ'বলৈ নোৱাৰোঁ। ক'বলৈ গ'লে সি কেতিয়াও মোৰ কথা সপোনতো ভাবিবলৈ নোৱাৰে। আৰু এই সকলোবিলাকৰ কাৰণ এটাই আছিল, মোৰ গাৰ বৰণটো। মোৰ গাৰ বৰণটো ক'লা আছিল। আৰু সকলোতকৈ ডাঙৰ কথাটো হ'লনো, ডাক্তৰ সাহিলেনো মোক কিয় পচন্দ কৰিব? চাবলৈ গ'লে বাকী সকলো ছোৱালী দেখাত ধুনীয়া আছিল, শিক্ষিত আৰু ধনী ঘৰৰ আছিল, আৰু মই এগৰাকী সামান্য পৰিয়ালৰহে ছোৱালী আছিলোঁ। এদিন মোৰ গাটো অলপ বেয়া যেন লাগিল। মায়ে ক'লে যে ব'লা ডাক্তৰৰ ওচৰৰ পৰা আহোঁ। মই যাবলৈ ওলালোঁ আৰু মায়ে মোক সাহিলৰ ক্লিনিকলৈ লৈ গ'ল। মই মাক সুধিলোঁ যে মা, তুমি মোক ইয়ালৈ কিয় লৈ আহিলা? তেওঁ বহুত ফিজ লয়। মায়ে ক'লে যে মনে মনে থাকা, এতিয়া এইটো সুযোগতে তেওঁ তোমাক দেখাও পাব, কি ঠিক তেওঁ তোমাক পচন্দ হৈ যাবলৈও পাৰে। মাৰ কথাটো শুনি মই বুজিব পৰা নাছিলোঁ যে তেওঁৰ কথাটোত মই সুখী হোৱা উচিত নে দুখী। তেনেকুৱা অসম্ভৱ কথা ক'লে মায়ে। তাৰপিছত আমি দুয়ো ভিতৰলৈ গ'লোঁ। মায়ে নিজৰ পৰিচয় দিলে যে তেওঁ সাহিলৰ দেউতাকৰ বন্ধুৰ পত্নী। তেতিয়া সাহিলে লগে লগে ক'লে যে চিনি পাইছোঁ মই আপোনাক। মায়ে তেতিয়া ক'লে যে এয়া মোৰ ছোৱালী পূজা, তাই গাটো অলপ ভাল নহয়। সাহিলে মোৰ ফালে চালে আৰু মোৰ প্ৰেছাৰটো চেক কৰিবলৈ ধৰিলে। মই বৰ আচৰিত হ'লোঁ যে তেওঁ আকৌ কিয় মোৰ প্ৰেছাৰটো চেক কৰিছে, কাৰণ তাৰ আগতে নাৰ্ছ এগৰাকীয়ে মোৰ ওজন আৰু প্ৰেছাৰ চেক কৰি কাগজ এখনত লিখি তেওঁক দিছিলহি। হঠাতে চকুৱে চকুৱে আমাৰ চকু পৰিল আৰু মই তেওঁৰ চকুৰ ফালে চাই সকলো পাহৰিয়েই গৈছিলোঁ। তেওঁ ক'লে যে চিন্তাৰ কোনো কাৰণ নাই, বিপিটো অলপ ল' আছে, মই দৰৱ দিছোঁ, সকলো ঠিক হৈ যাব। তাৰপিছত আমি ঘৰলৈ গুচি আহিলোঁ। গোটেই নিশা মই শুবলৈ নোৱাৰিলোঁ। নিশ্চয় তেওঁৰ চকুত কিবা এটা আছিল, যিটো মই একেবাৰে বুজিব পৰা নাছিলোঁ। আৰু এনেকৈ 4-5 দিনৰ পিছতে যি হ'ল সেয়াটো মই বিশ্বাসেই কৰিব পৰা নাছিলোঁ। সাহিলে মোৰ দেউতাৰ আগত মোৰ লগত সম্পৰ্কৰ কথা ক'লে। মই কথাটো শুনি আচৰিত হৈছিলোঁ, লগতে সুখীও হৈ পৰিছিলোঁ। মই বুজিব পৰা নাছিলোঁ যে তেওঁ মোক কেনেকৈ পচন্দ কৰিলে। মোৰ মায়ে ক'লে যে তেওঁ বিদেশত পঢ়ি অহা ল'ৰা, তেওঁৰ চিন্তাধাৰাবিলাক অলপ বেলেগ ধৰণৰ। তোমাৰ মাত্ৰ গাৰ বৰণটোহে ক'লা, নহ'লে তুমি বাকী ছোৱালীতকৈ বহুত ধুনীয়া। আমাৰ বিয়া হৈ গৈছিল আৰু এই কথাটো গোটেই কলনীতে জুইৰ দৰে বিয়পি পৰিল। সকলোৱে এই কথাটোৱে পাতি আছিল যে সাহিলে ইমানবিলাক ছোৱালীক এৰি কিয় তাইক পচন্দ কৰিছিল। কিন্তু আমাৰ ঘৰত সকলোৰে মনত ফূৰ্তি আছিল। সাহিলে মোক সদায় ফোন কৰে, মেছেজ কৰে, কয় কেনেকৈ তেওঁ প্ৰথম দেখাৰ লগে লগে মোৰ প্ৰেমত পৰি গৈছিল। মোৰ চকুজুৰি হেনো তেওঁৰ বহুত পচন্দ হৈ গৈছিল। তেওঁৰ কথা শুনি মোৰো এনেকুৱা লাগিছিল যে তেওঁ বিদেশত পঢ়ি শুনি আহিছে, সেয়ে চাগে তেওঁৰ চিন্তাধাৰাবিলাক অলপ বেলেগ ধৰণৰ। মই মনে মনে সুখী হৈ পৰিছিলোঁ যে সাহিলৰতো নিশ্চয় কিবা এটা পচন্দ হৈছে, যাৰ কাৰণে তেওঁ চিধাই মোক বিয়াৰ প্ৰস্তাৱ দিলে। বিয়াৰ সমস্ত খৰচ সাহিলৰ ঘৰৰ মানুহে কৰিব বুলি কৈছিল। আমাক একো কৰিবলৈ নিদিলে। মোৰ গহনা আৰু কইনাৰ সাজবিলাক বহুত দামী আছিল। এতিয়া সাহিলৰ ঘৰৰ পৰা যিবিলাক সামগ্ৰী দিছিল, সেইবিলাক কেতিয়াও মই দেখাই পোৱা নাছিলোঁ। আমাৰ বিয়াৰ দিন আহিল। বিয়াৰ দিনা সাহিলৰ মোমায়েকৰ ছোৱালীজনীয়ে ক'লে যে দাদা, তুমি কি পচন্দ কৰিলা? তোমাৰ পচন্দটো বহুত ভাল আছিল, তেনেহ'লে এতিয়া তুমি এইবিলাক কিয় কৰিবলৈ ওলাইছা? এতিয়া মোৰ সেইবিলাক কথা শুনি বৰ বেয়া লাগিছিল। সাহিলে সিহঁতক আমাৰ ওচৰৰ পৰা পঠিয়াই দিলে, কিন্তু মোৰ কান্দোন বন্ধ হোৱা নাছিল। মোৰ কাৰণেই সাহিলে কথা শুনিবলগীয়া হৈছিল। এনেকৈ বিয়া হৈ গ'ল আৰু মই সাহিলৰ ঘৰলৈ বুলি আহিলোঁ। কিন্তু সেয়া ঘৰ বুলি ক'ব নোৱাৰি, সেয়া অট্টালিকাতকৈ কোনো গুণেই কম নাছিল। মই গৈ পোৱাৰ পিছত মোক সাহিলৰ কোঠাত বহিবলৈ দিলে। অলপ সময় পিছতে সাহিলে কোঠাটোৰ ভিতৰলৈ সোমাই আহিল। কিন্তু মই তেওঁৰ মোমায়েকৰ ছোৱালীজনীৰ কথাখিনি পাহৰিবলৈ পৰা নাছিলোঁ। সাহিলে মোৰ ফালে চালে আৰু ক'লে, তুমি এতিয়ালৈকে সেইবিলাকেই ভাবি আছা ন? মই তেওঁৰ ফালে চাই আছিলোঁ। তেতিয়া তেওঁ ক'লে যে এনেকৈ কিয় চাই আছা? এয়াইতো প্ৰকৃত প্ৰেম হয় ন, একো নোকোৱাকৈ নিজৰ জীৱন সংগীৰ মনৰ কথা বুজি পোৱা। মই আজি নিজকে বহুত ভাগ্যৱান বুলি ভাবিবলৈ লৈছোঁ। তেওঁ ক'লে যে তুমি চিন্তা নকৰিবা, মই তোমাৰ পৰা এই সমস্যাও দূৰ কৰি দিম।
আজিৰ মেডিকেল ছায়েন্স ইমানেই উন্নত হৈ গৈছে যে কেইটামান ইনজেকশ্যনৰ দ্বাৰাই তোমাৰ গাৰ বৰণ সলনি হৈ যাব। তোমাক মোৰ এনেও ভাল লাগে, কিন্তু মই তোমাৰ চকুত চকু পানী চাবলৈ নোৱাৰোঁ। সেইকাৰণে মই ভাবিছিলোঁ যে গাৰ বৰণ চফা কৰা ইনজেকশ্যনৰ সহায়ত তোমাক দেখাত আৰু বেছি ধুনীয়া কৰিবলৈ বিচাৰোঁ। সঁচাকৈ এনেকুৱা হ'ব পাৰে নেকি? হ'ব পাৰে। এতিয়া মই চাহিলৰ কথাটো শুনি মনে মনে বহুত সুখী হৈ পৰিছিলোঁ আৰু ভাবিবলৈ ধৰিছিলোঁ যে এতিয়া ময়ো আন ছোৱালীবিলাকৰ দৰে ধুনীয়া হৈ যাম। চাহিল এজন ডাঙৰ ডাক্তৰ হ'লেও তেওঁৰ চিন্তাধাৰা বিচাৰ বিবেচনা একেবাৰে সাধাৰণ মানুহৰ দৰেই আছিল। পিছদিনাই চাহিলে মোক ক'লে যে তেওঁ ডাক্তৰৰ লগত কথা পাতিছে আৰু তেওঁ আজি নিশাৰ পৰা ইনজেকশ্যন দিয়া কাম আৰম্ভ কৰি দিব আৰু এনেকুৱা হ'লে 10 দিনৰ ভিতৰতে তাৰ ফলাফল দেখিবলৈ পোৱা যাব। মই নিজকে আইনাত চাই আছিলোঁ। তেনেতে চাহিল কোঠালৈ সোমাই আহিল আৰু মোৰ হাতত ধৰি ক'লে যে তুমি মোক কথা দিয়া যাতে তুমি এই চিকিৎসাৰ কথা কাৰোৰে আগত প্ৰকাশ নকৰা। মই নিবিচাৰোঁ যে মানুহে এই কথাটোক লৈ নানা ধৰণৰ প্ৰশ্ন কৰাটো। সেই নিশা চাহিলে মোক প্ৰথম ইনজেকশ্যন দিলে আৰু তাৰ পিছতে মোৰ টোপনি আহিবলৈ ধৰিছিল। ৰাতিপুৱা উঠাত মোৰ পেটটো বহুত বিষাই আছিল। যেতিয়া মই চাহিলক সেই কথা ক'লোঁ তেতিয়া তেওঁ ক'লে যে কেতিয়াবা কেতিয়াবা অলপ চলপ ছাইড এফেক্ট হয়, চিন্তা কৰিবলগীয়া কোনো কথা নাই। লাহে লাহে তোমাৰ সকলো ঠিক হৈ যাব, এতিয়া তুমি অলপ সহ্য কৰিব লাগিব। মই ক'লোঁ একো কথা নাই। পিছদিনা আকৌ চাহিলে মোক ইনজেকশ্যন দিলে। মই গভীৰ টোপনিত শুই গ'লোঁ, কিন্তু ৰাতিপুৱা উঠাত অসহনীয় পেটৰ বিষ হ'বলৈ ধৰিছিল। কিন্তু মই কাকো একো ক'বও পৰা নাছিলোঁ। চাহিলে মোৰ চিকিৎসা সকলোৰে পৰা লুকুৱাই কৰি আহিছিল। আজি ৰাতি আকৌ ইনজেকশ্যন ল'বলৈ না মোৰ শক্তি আছিল না সাহস। মই ভাবিলোঁ যে যদি এদিন ইনজেকশ্যন নলওঁ তেতিয়াহ'লে একো বেছি প্ৰভাৱ নপৰে। চাহিলৰ যাতে মই ইনজেকশ্যন নল'লে বেয়া নালাগে, সেইবাবে মই সেই ইনজেকশ্যনটো সলনি কৰি গাত শক্তিবৰ্ধক হোৱা ইনজেকশ্যন এটা থৈ দিলোঁ। এতিয়া চাহিলে মোক যেতিয়া ইনজেকশ্যনটো দিছিল তেতিয়া মই টোপনি যোৱাৰ অভিনয় কৰিলোঁ। তেওঁ ভাবিলে যে এতিয়া মই গভীৰ টোপনিত শুই গ'লোঁ। তাৰপিছত তেওঁ মোৰ লগত যি কৰিলে সেয়া দেখি মোৰ গাৰ নোম শিয়ৰি উঠিল। তেনেকুৱা কোনো শত্ৰুও নকৰে যি চাহিলে মোৰ স্বামী হোৱাৰ পিছতো মোৰ লগত কৰিছিল। মই এতিয়া এইবিলাক দেখাৰ লগে লগে উঠি বহিলোঁ আৰু তেতিয়া মোক চাহিলে দেখি তেওঁৰ মুখৰ ৰং সলনি হৈ গৈছিল। তেওঁ আচৰিত হৈ ক'লে যে তুমি এতিয়াও শুৱা নাই যে? মই খঙতে তেওঁক সুধিলোঁ এয়া কি কৰিছে আপুনি মোৰ লগত? প্ৰথমতে তেওঁ মোৰ লগত মিছা মাতিবলৈ চেষ্টা কৰিছিল, কিন্তু যেতিয়া মই তেওঁক ক'লোঁ যে যদি আপুনি মোক সঁচা কথা নকয় তেনেহ'লে মই সকলো সঁচা কথা কৈ দিম। তাৰপিছত তেওঁ মোক যি ক'লে সেয়া শুনি মোৰ ভৰিৰ তলৰ মাটি পিছলি যোৱা যেন অনুভৱ হ'ল। তাৰপিছত মই ভাবিলোঁ যে চাহিলে ইমান ধুনীয়া আৰু শিক্ষিত ছোৱালী এৰি মোক কিয় বিয়া পাতিলে, কাৰণ মোৰ দৰে সাধাৰণ ছোৱালীক তেওঁ সহজেই নিজৰ নিয়ন্ত্ৰণত আনিবলৈ পাৰিছিল। কিন্তু এতিয়া মই মনতে ভাবি লৈছিলোঁ যে এতিয়া এইবিলাক মই মনে মনে সহ্য কৰি নাথাকোঁ। মই চিঞৰি চিঞৰি ঘৰৰ সকলোকে মাতিছিলোঁ আৰু মোৰ মা দেউতা মামা মামীকো ফোন কৰি মাতিলোঁ। বিয়াৰ এসপ্তাহ পিছতে মই মোৰ মাৰ ঘৰলৈ আহি গৈছিলোঁ। ওচৰ পাজৰ মানুহে মোক নানা ধৰণৰ কথা শুনাবলৈ ধৰিছিল। মোৰ চৰিত্ৰৰ ওপৰতো কথা ওলাবলৈ ধৰিছিল যেন সকলোবিলাক এতিয়া মোৰ কাৰণেই হৈছিল। কিন্তু মই ভয় খোৱা নাছিলোঁ আৰু মনে মনে থকাও নাছিলোঁ। মোৰ এজনী বান্ধৱীৰ স্বামীজন উকিল আছিল। তেওঁৰ সহায়ত মই চাহিলৰ বিৰুদ্ধে কেছ ফাইল কৰিলোঁ। মোৰ মায়ে মোক ৰখাবলৈ বহুত চেষ্টা কৰিলে, কিন্তু মই ভাবি লৈছিলোঁ যে চাহিলৰ দৰে মানুহে তেওঁলোকৰ কৰ্মৰ ফল পাবই লাগিব। তেওঁৰ প্ৰকৃত স্বৰূপটো এতিয়া সকলোৱে জানিব লাগিব। কেছৰ তাৰিখ আহিলে। সকলো মেডিয়া আহি জমা হৈ গৈছিল তাত। মই কোৰ্টত চাহিলৰ সকলো কথা ক'লোঁ। আচলতে চাহিলে আগৰে পৰাই বিবাহিত আছিল। তেওঁ বিদেশত এজনী ছোৱালী বিয়া কৰাই ৰাখিছিল আৰু তাই তেওঁক বহুত ভাল পাইছিল। কিন্তু সেইজনী ছোৱালীয়ে মাক হ'বলৈ বিচৰা নাছিল, কাৰণ তাই নিজৰ শৰীৰত একো পৰিৱৰ্তন হোৱাটো বিচৰা নাছিল আৰু চাহিলে বিচাৰিছিল যে তেওঁলোকৰ এটা সন্তান হওক। আৰু মোৰ নিচিনা কলা বৰণৰ আৰু দুখীয়া ছোৱালী এজনীক বিয়া পাতিলে। তেওঁলোকে এতিয়া তেওঁলোকৰ দুয়োৰে সন্তানক মোৰ গৰ্ভত দিবলৈ বিচাৰিছিল আৰু এনেকৈ সন্তানটো জন্ম হোৱাৰ পিছতে মোক ডিভৰ্চ দি সন্তানটো লৈ তেওঁ নিজৰ পত্নীৰ ওচৰলৈ গুচি গ'লহেঁতেন। তেওঁলোকৰ দেশত সেয়া কৰা সহজ নাছিল আৰু মোৰ ইচ্ছাৰ অবিহনে মোৰ লগত সেয়া কৰাও সহজ নাছিল। সেইকাৰণে তেওঁ মোক মিছা কথা কৈ গাৰ বৰণ বগা হোৱাৰ ইনজেকশ্যন দিয়া বুলি কৈ আহিছিল। যিটো নিশা মই ইনজেকশ্যন সলনি কৰি থৈছিলোঁ সেইটো নিশা IVF-ৰ জৰিয়তে মোৰ গৰ্ভত তেওঁলোকৰ সন্তান স্থাপন কৰিবলৈ গৈ আছিল। তেওঁৰ পত্নীক যদি সন্তানৰ প্ৰয়োজনেই আছিল আৰু ইফালে যদি তেওঁৰ পত্নীৰ শৰীৰটো বেয়া কৰিবলৈ নাছিলেই, তাৰমানে এইটো নহয় যে তেওঁলোকে মোৰ জীৱনটোকে ধ্বংস কৰি দিব।
মোৰ উকিলে চাহিলৰ বিৰুদ্ধে প্ৰমাণ গোটাই সেয়া কোৰ্টত দাখিল কৰিলে আৰু চাহিলে উচিত শিক্ষাও পালে। যিসকলে আগতে মোৰ চৰিত্ৰৰ ওপৰত আঙুলি উঠাইছিল তেওঁলোকে এতিয়া মোৰ পক্ষতে থিয় হৈ উঠিছিল। মোৰ আৰু চাহিলৰ এনেকৈ ডিভ'ৰ্চ হৈ গ'ল। আজি যদিও মই অকলশৰীয়া হওঁ কিন্তু তথাপিও মোৰ ভাগ্যই মোক লগ দিছিল। আচলতে ক'বলৈ গ'লে সেইদিনা ঈশ্বৰে মোক বুদ্ধি দিলে আৰু মই ইনজেকশ্যনটো সলাই পেলাইছিলোঁ। এতিয়া এই কথাটোৰ পৰা আমি এটাই শিক্ষা পাওঁ যে সকলো মাক দেউতাকে নিজৰ ছোৱালীক ধনী ল'ৰা বিচাৰি বিয়া দিয়াতকৈ লাগিলে দুখীয়াই হওক যাতে ল'ৰাজন সংস্কাৰী চাই বিয়া দিয়ে। কাৰণ যদিহে দুবেলা দুসাঁজ ভাত আৰু সন্মান পায় তেনেহ'লে সকলো ছোৱালীয়ে সুখেৰে শান্তিত থাকিবলৈ পাৰিব। কিন্তু যদি মানুহজনৰ স্বভাৱ চৰিত্ৰই বেয়া হয় তেতিয়াহ'লে কোনো ছোৱালীয়ে সুখত থাকিবলৈ নোৱাৰিব। মই মোৰ এই সিদ্ধান্তটো এই কাৰণেই লৈ পেলাইছিলোঁ যাতে কোনো ছোৱালীয়ে ল'ৰাৰ ভুলৰ কাৰণে নিজৰ জীৱনটো ধ্বংস কৰিবলগীয়া নহয়। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।